গৰাখহনীয়াই ইয়াত ভলুকাগুৰি ঘাটত তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। কাৰণ এতিয়া এয়া দ্বিতীয় পানী আৰু 3-4টা প্ৰায় ভাদ মাহলৈকে পানী আছেই, গৰা খহিয়ে আছে। ৰাইজ বহুত শংকিত হৈ আছে, কাৰণ এই অঞ্চলৰ ৰাইজে কৃষিৰ ওপৰতে জড়িত। মাহ কৰে, সৰিয়হ কৰে, আলু আৰু বিভিন্ন ধৰণৰ খেতি, আৰু প্ৰায় গৰু ম'হৰ কাৰণেও এটা ধুনীয়া স্থলী। এই স্থলীত যেতিয়া গৰা খহিবলৈ লাগিলে ৰাইজ শংকিত হৈছে, আৰু ৰাইজে পেটৰ ভাতৰ লগতে গো পালনৰ কাৰণে বহুত শংকিত হৈছে। কাৰণ ইয়াত 3 মাহৰ আৰু 3 মাহ পানী আছেই। সেয়েহে চৰকাৰক আমি এই মাধ্যমৰ যোগেদি অনুৰোধ জনাইছোঁ, যাতে ইয়াত এটা পাইকোপাইনৰ ব্যৱস্থা কৰি এটা ৰাইজক জীয়াই থাকিবৰ কাৰণে এটা স্থায়ী সমাধান কৰি দিয়ে। গৰাখহনীয়াই ইয়াত ভলুকাগুৰি ঘাটত তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। কাৰণ এতিয়া এয়া দ্বিতীয় পানী আৰু 3-4টা প্ৰায় ভাদ মাহলৈকে পানী আছেই, গৰা খহিয়ে আছে। ৰাইজ বহুত শংকিত হৈ আছে, কাৰণ এই অঞ্চলৰ ৰাইজে কৃষিৰ ওপৰতে জড়িত। মাহ কৰে, সৰিয়হ কৰে, আলু আৰু বিভিন্ন ধৰণৰ খেতি, আৰু প্ৰায় গৰু ম'হৰ কাৰণেও এটা ধুনীয়া স্থলী। এই স্থলীত যেতিয়া গৰা খহিবলৈ লাগিলে ৰাইজ শংকিত হৈছে, আৰু ৰাইজে পেটৰ ভাতৰ লগতে গো পালনৰ কাৰণে বহুত শংকিত হৈছে। কাৰণ ইয়াত 3 মাহৰ আৰু 3 মাহ পানী আছেই। সেয়েহে চৰকাৰক আমি এই মাধ্যমৰ যোগেদি অনুৰোধ জনাইছোঁ, যাতে ইয়াত এটা পাইকোপাইনৰ ব্যৱস্থা কৰি এটা ৰাইজক জীয়াই থাকিবৰ কাৰণে এটা স্থায়ী সমাধান কৰি দিয়ে।